নৰ্থ ইষ্ট মিৰৰৰ বিশেষ অনুষ্ঠান স্পষ্ট মতলৈ মই ৰাণাজ্যোতি নাৰ্গীয়ে স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে সদৌ অসম ভোজপুৰী পৰিষদৰ ৰাজ্যিক সভাপতি কৈলাশ গুপ্তা ডাঙৰীয়া। কৈলাশ গুপ্তা ডাঙৰীয়া, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে নৰ্থ ইষ্ট মিৰৰ গোটেই অসমত যেনেকুৱা নিৰ্ভীকভাৱে ৰাইজৰ সমস্যাবোৰ দাঙি ধৰিছে আৰু ভালদৰে আপোনালোকে তেনেকৈ সক্ষম হ'ব, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপুনি সুদীৰ্ঘ বছৰে ভোজপুৰী এটা সংগঠনৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব পালন কৰি আছে। অসমৰ যি ভোজপুৰী সমাজ, এই ভোজপুৰী সমাজৰ সমস্যাৰ সম্পৰ্কত কি ধৰণে সমাধান সূত্ৰ উলিয়াব পাৰিছে, এই সম্পৰ্কত আপুনি কি ক'ব? হয়, আমি আজি বহু বছৰ ধৰি অসমত বসবাস কৰা 30 লাখ ভোজপুৰী মানুহৰ প্ৰতিনিধিত্ব কৰি আছোঁ আৰু বিভিন্ন সমস্যাবোৰ আমাৰ সন্মুখত আহি থাকে আৰু তাক লৈ কিনে আমি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি দাবী জনাওঁ। কিন্তু আগৰ পৰাও আমি দেখিছোঁ যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়াও আৰু আজি বিজেপি চৰকাৰ আহিলে তেতিয়াও কথাটো একেই। আমাৰ মানুহক কংগ্ৰেছ চৰকাৰ দিনতো ঠগিলে, আজিও ঠগি আছে। কিয়নো সাধাৰণ কথা এটা মই আপোনাক এক্সাম্পল দি আছোঁ। অসমত লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড এটা আছে। এই বোৰ্ডটো 1996 গঠন কৰা হ'ল আৰু 1996 গঠন যেতিয়া কৰা হ'ল তেতিয়াহে হিন্দী ভাষী আৰু বেংগলী মানুহক লৈ কিনি এইটো ডেভেলপমেণ্ট কাউন্সিল লিংগুইষ্টিক মাইনৰিটি বোৰ্ডটো গঠন কৰা হ'ল। কিন্তু 1996 পৰা আজিলৈকে কংগ্ৰেছ চৰকাৰ দিনৰ পৰা আৰু আজি বিজেপি চৰকাৰৰ পৰা আমি দাবী জনাই আছোঁ যে আমাৰো চেয়াৰমেন বা ভাইচ চেয়াৰমেন দিব লাগে। কিন্তু আজিলৈকে একবাৰো হিন্দী ভাষী কোনো মানুহে আজিলৈকে এই লিংগুইষ্টিক মাইনৰিটি বোৰ্ডৰ আজিলৈকে কোনো না চেয়াৰমেন হ'ল না ভাইচ চেয়াৰমেন হ'ল। এইবাৰো আমি দিলীপ শইকীয়া ছাৰক, প্ৰধান বাবু ছাৰক আৰু আমাৰ অসমৰ তেজস্বী মুখ্যমন্ত্ৰী যাক তেওঁক কমচে কম মই 4 বাৰ লগ ধৰিছোঁ, 4 বাৰ সাক্ষাৎ কৰিছোঁ আৰু প্ৰত্যেকবাৰে আমি কৈছোঁ অসমত আমাৰ এই 30 লাখ মানুহক ডেভেলপমেণ্ট কৰাৰ কাৰণে কোনো এটা আমাক ৰাস্তা লাগে, যাতে আমি আৰ্থিকভাৱে, শৈক্ষণিকভাৱে, সাংস্কৃতিকভাৱে চব ফালৰ পৰা আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ। তেওঁলোকে ক'লে, আশ্বাস দিছিলে আমাক যে এইবাৰ কমচে কম চেয়াৰমেন বা ভাইচ চেয়াৰমেন আমাক ভোজপুৰী হিন্দী ভাষী বা ভোজপুৰী মানুহক দিয়া হ'ব। আমি কেতিয়াও দাবী কৰা নাই যে চেয়াৰমেনটো মোক দিব লাগে বা অমুকক দিব লাগে, আমি কেতিয়াও দাবী কৰা নাই। আমি কৈছোঁ যে আপোনালোকৰ সন্মুখত যিবিলাক মানুহে ভোজপুৰী ভাষীক বা হিন্দী ভাষীক নেতৃত্ব দি আছে, তেওঁলোকে কথাটো দাঙি ধৰিব পাৰে বা ভালদৰে নিৰ্ভীকভাৱে ডেভেলপমেণ্ট কৰিব পাৰে, তেওঁলোকক দিয়ক। কোনো কথা নাই যে কৈলাশ গুপ্তাকে দিব লাগে, আমি কেতিয়াও ডিমাণ্ড কৰা নাই। কিন্তু তথাপি 1996 পৰা আজিলৈকে কেতিয়াও আমাৰ ভাইচ চেয়াৰমেন বা চেয়াৰমেন আজিলৈকে পোৱা নাই। এটা দুটা মেম্বাৰ দিয়ে যাৰ কোনো মিনিংলেছ এইটো। তাৰপিছত লগতে আমাৰ এইটো আজি গোটেই অসমত আমাৰ ল'ৰা ছোৱালী মেডিকেলৰ কাৰণে যেতিয়া এণ্ট্ৰেঞ্চ দিয়ে পাছ হৈ যায়, পাছ হোৱাৰ পিছতো আমাৰ যেতিয়া এডমিশ্যন ল'ব যায় তেতিয়া তেওঁলোকে ডিমাণ্ড কৰে যে আপোনালোকক PRC লাগিব। এই PRC ক্ষেত্ৰতো মই ইয়াত DC ছাৰক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা ৰণোজ পেগু আমাৰ শিক্ষামন্ত্ৰী তেওঁকো আমি লগ ধৰিছোঁ, এই কথাবিলাক আমি কৈছোঁ। কিন্তু আজিলৈকে তেওঁলোকে কোনো কথা আমাক অসমৰ কোনো ডিচিক এইটো নিৰ্দেশ দিয়া হোৱা নাই যে অসমত বসবাস কৰা ভোজপুৰী মানুহক বা যিকোনো ভাষাভাষী হওক, তেওঁলোকে যদি ইয়াত ক্লাছ 1ৰ পৰা পঢ়ি আছে, ডিগ্ৰী কৰি আছে, ইয়াত পঢ়া শুনা ল'ৰা ছোৱালীক PRCটো মই PRC দিবলৈ কোৱা নাই, কিন্তু হায়াৰ এডুকেশ্যন কাৰণে PRCটো দিব লাগে। সেইটো টোটেলি বন্ধ কৰি ৰখাত হৈছে, সেইটো আমি বেয়া পাইছোঁ আৰু আমি সদায় ডিমাণ্ড দি আছোঁ, তাৰ কোনো কাৰহাৰ নাই। সেইকাৰণে আপোনালোকক কেনেধৰণে চৰকাৰে অৱহেলা কৰি আছে বুলি ভাবে? তাৰমানে তেওঁলোকে জানে যে এই ভোট বেংক আমাৰ, এওঁলোকে আমাকে ভোট দিব, কোনোফালে নাযায়। কেলে যে বিজনেছমেন মানুহে মেক্সিমাম গোটেই ইণ্ডিয়াত এইটো বিখ্যাত যে বিজনেছমেন মানুহ বিজেপি চৰকাৰক ভাল পায়, বিজেপি গভৰ্ণমেণ্টক ভাল পায়, বিজেপি পাৰ্টিক ভাল পায়, তেওঁলোকে ভোট দি থাকে। আমি যিমানে কওঁ, কিন্তু এইবাৰ অহা ইলেকশ্যনত আমি কৰিব লাগিব, অপেনলি কৰিব লাগিব। আমি যে আজিলৈকে অপেনলি বিৰোধ কৰা নাই, কিন্তু কৰিব লাগিব। কেলে যে আমি বহুত আশা কৰিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ল তেতিয়া আমি আশা কৰিছিলোঁ যে আমি কমচে কম আমাৰ ভোজপুৰী ভাষী ডেভেলপমেণ্ট কাউন্সিলটো আমি পাম, বা নহ'লেও যদি এইটো নাপাওঁ তেনেহ'লে আমাৰ যে লিংগুইষ্টিক মাইনৰিটি বোৰ্ড যিটো আছে তাৰ আমি কোনোবা ভাল প্ৰতিনিধি পাম, যাতে আমাৰ ল'ৰা ছোৱালীক উন্নতি কৰিব পাৰিব বা আমাৰ যে ৰিক্সাৱালা ঠেলা আছে তেওঁলোকক কিবা সুবিধা আমি দিব পাৰিম। কিন্তু এইটো আমি কৰিব পৰা নাই।
কেলে সবচেয়ে ডাঙৰ কথা হৈ গ'ল যে আমাৰ অসমৰ পৰা কোনো বিধানসভাত আমাৰ কোনো লেজিসলেটিভ এছেম্বলিত আমাৰ প্ৰতিনিধি হিন্দী ভাষী যি মানুহ যে MLA থাকে এইটো আজিলৈকে আমাৰ বৰ্তমান চৰকাৰত নাই। দুইজন আছে, এজন অশোক সিংহল ঢেকিয়াজুলি আৰু এজন আছে কৌশিক ৰায় বৰাক ভেলীত। কিন্তু তেওঁলোকে মই আজিলৈকে ভোজপুৰী বা হিন্দী মানুহৰ যিটো চিন্তাধাৰা, হিন্দী স্পিকিং বা ভোজপুৰী স্পিকিং মানুহৰ যিটো সমস্যা আছে সেইবিলাকত তেওঁলোকক আজিলৈকে আমি মাত মাতিবলৈ দেখাই পোৱা নাই। সেইকাৰণে তেওঁলোকে গুৰুত্ব দিয়া নাই। মোৰ কথাটো এইটো হ'ল মোৰ জনামত। কংগ্ৰেছ চৰকাৰ সময়তো আপোনাৰ তিনিচুকীয়া বিধায়ক আছিলে কিন্তু তেওঁলোকেও তেওঁলোকৰ নিজৰ কুৰ্চীৰ কাৰণে চিন্তা কৰিলে। ভোজপুৰী মানুহৰ যিটো মূল বিষয় তেওঁলোকে আজিলৈকে চিন্তা কৰা নাই। গোটেই অসমত আজি আমাৰ ল'ৰা ছোৱালী জাতি প্ৰমাণপত্ৰৰ কাৰণে DC অফিচত যায়, তেতিয়া 1951 ডকুমেণ্টছ খোজা যায়, তেওঁলোকে ক'ৰ পৰা দিব? আমি বিৰোধিতা কৰোঁ যে বাহিৰৰ কোনোবা ল'ৰা ছোৱালী আহিছে তাক চাকৰি দিব নালাগে, কোনো ষ্টেটৰ পৰা যদি পঢ়ি আহিছে তাক চাকৰি দিব নালাগে, আমি বিৰোধিতা কৰোঁ। কিন্তু অসমত যদি ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে পাইছে, ডিগ্ৰী পাইছে, পাছ কৰাৰ পিছতো তেওঁলোকে মেডিকেলত ইণ্টাৰেষ্ট নাপাব, এইটো কি কথা? সেইটোতো ভুল কথা। সেইটো কাৰণে আমি বাৰে বাৰ দাবী জনাইছোঁ, কিন্তু সেইটো হোৱা নাই। তাৰ কাৰণে এই চৰকাৰ বা কংগ্ৰেছ চৰকাৰ হওক বা BJP চৰকাৰ হওক আমাক অৱহেলা কৰি আছে, এইটো চবেই গম পাই আছে। হয়, এটা কথা সদায় উত্থাপন হৈ আহে যে হিন্দীভাষী লোকসকলক সদায় অনা অসমীয়া বুলি এটা কৈ অহা হয়। আৰু লগতে বিয়াত কেৱল খালি ব্যৱসায় বাণিজ্য সূত্ৰেই ইয়াতে অহা, আৰু ইয়াৰ যিটো মানে মূল সুঁতিৰ অসমীয়া মানুহৰ লগত মিলি যাবৰ কাৰণে যিটো চেষ্টা কৰিব লাগে, সেই চেষ্টা নকৰাৰ এটা অভিযোগ সদায় আপোনালোকৰ বিৰুদ্ধে থাকে। আৰু যাৰ কাৰণে বৃহত্তৰ অসমীয়া জাতি গঠন যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত চামিল নোহোৱাৰ এটা অভিযোগ আপোনালোকৰ বিৰুদ্ধে আছে। এই সম্পৰ্কত কি ক'ব? এইটো আপুনি সত্য কথা কৈছে, মই একচেপ্ট কৰিম এইটো। গোটেই অসমত সদৌ অসম ভোজপুৰী পৰিষদ হৈ আমি যেতিয়া মিটিং সভা কৰোঁ, তেতিয়া মিটিঙত আমি সদায় কওঁ যে আপোনালোকে অসমত বসবাস কৰি আছে, অসমত বায়ু পানী গ্ৰহণ কৰি আছে, অসমত আপোনালোকৰ জীৱিকোপাৰ্জন হৈ আছে, অসমত আপোনাৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে, পঢ়ি আছে। তাৰ কাৰণে অসমক আপুনি মাতৃভূমি মাতিব লাগিব। আপুনি অসমত থাকি আছে, অসমে আপোনাৰ মাতৃভূমি। আপুনি ভোজপুৰী ভাষী অসমীয়া, ইউ আৰ নট বিহাৰী। মই সদায় কওঁ যে আপোনালোকে বিহাৰী বা আপোনাৰ উত্তৰ প্ৰদেশ বা বিহাৰৰ পৰা য'ত আহিছে সেইটো যদি কনচেপ্ট লৈ কিনি চলিব, তেনেহ'লে অসমত থাকিবলৈ আপোনাৰ কোনো অধিকাৰ নাই। যদি আপুনি অসমত আছে, অসমত নিজৰ মাতৃভূমি মাতিব লাগিব। নিজৰ যিটো আমাৰ বিহু পাতি আছে, বিহু নিজে আপোনালোকেও পাতিব লাগে, বিহুত চামিল হ'ব লাগে। অসমৰ যিটো কালচাৰ আছে তেওঁ এইটো গ্ৰহণ কৰিব লাগে। আমাৰ যিটো কালচাৰ আছে তেওঁলোকক দিব লাগে, শিকাব লাগে। তেতিয়াহে আমাৰ বৃহত্তৰ অসমীয়া গঠন হ'ব। এইটো আমি সদায় কৈ থাকোঁ। আপুনি ব্যক্তিগতভাৱে লগতে আৰু আপুনি এটা কথা সুধিছে যে আপোনাক অনা অসমীয়া কোৱা হয়, এইটো সঁচা কথা। মই দেখিছোঁ য'ত ত'ত আমি পৰ্টেল মাধ্যমতে আমি পাওঁ, তেতিয়া আমি মিডিয়াকো অলপ দুখ দিওঁ যে যেতিয়া যদি কোনো এজন মানুহ যদি দুখী, তেতিয়া সেই বিহাৰী হ'ব পাৰে, অসমীয়া হ'ব পাৰে, সোণোৱাল কছাৰী হ'ব পাৰে, আহোম হ'ব পাৰে, কোনো জাতি হ'ব পাৰে। তেওঁলোকক নাম ধৰি ক'ব লাগে এইটো মানুহটো যদি কৈলাশ গুপ্তা ভুল কৰিছে, কৈলাশ গুপ্তাক দাবী দিব লাগে যে কৈলাশ গুপ্তা বিহাৰী হৈ কিনি ভুল কৰা নাই, গোটেই বিহাৰী সম্প্ৰদায় ভুল কৰা নাই, গোটেই ভোজপুৰী ভাষী সেইটো বেয়া কাম কৰা নাই। যোনে বেয়া কাম কৰিছে তাক শাস্তি দিব লাগে, সেইটো আমি সমৰ্থন জনাওঁ। কিন্তু অনাঅসমীয়া কোৱা হয় তেতিয়া আমি দুখ পাওঁ। আমি বিদেশীও নহয়, আমিও ভাৰতবাসী, আমি অসমবাসী। আমি প্ৰথমে অসমীয়া ভোজপুৰী, তাৰ পিছত আমি ভাৰতবাসী। সেইটো হয়, কিন্তু এতিয়া আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বিহু সন্মিলন যি উদযাপন, এই উদযাপনৰ সময়ত তেখেতে কৈছে যে অনা অসমীয়াসকলে বিহু পাতিব লাগে, হিন্দীভাষীসকলে বিহু পাতিব লাগে। আৰু এইফালে এটা অসমত প্ৰায় চৰ্চা হোৱা বিষয়বস্তু হৈছে যে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো কেনেকৈ শক্তিশালী কৰিব লাগে, সকলো জাতি জনগোষ্ঠীক লৈ কেনেকৈ অসমীয়া হিচাপে অসমীয়া জাতিটোক আমি শক্তিশালী কৰিব লাগে, সেইটো সম্পৰ্কত সদায় কথা বতৰা চলি থাকে। কিন্তু এনে সময়তে কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কৈছে যে অনা অসমীয়াই বিহু পাতক, অৰ্থাৎ মূল সুঁতিৰ অসমীয়াৰ সৈতে বা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত আপোনালোক আচলতে নাই, সেই কথাটো মুখ্যমন্ত্ৰীৰ ভাষ্যটোৱে প্ৰমাণ কৰা নাই নেকি? মানে আপোনাৰ এইটো যি চিন্তাধাৰাৰে এইটো কথাটো ভাবিব সেইটো সেইফালে যাব। মই দুটা কথা কওঁ, যদি তেওঁ ভালদৰে চিন্তা কৰি কৈছে যে অসমত থকা অনা অসমীয়াবিলাক বিহু পাতিব লাগে, যদি স্বচ্ছ নিগাৰ মনতে যদি কৈছে তেনেহ'লে ভাল কথা, এইটো ৱেলকাম কথা, এইটো অপমানৰ কথা নহয়। সঁচাকৈ এইটো কৰিব লাগে। কেলৈ যে আমি বহুত ঠাইত দেখিছোঁ, বহুত এনেকুৱা ডিষ্ট্ৰিক্ট আছে, ইয়াতে বিশ্বনাথ চাৰিআলি আছে, ইয়াতে ডিমু আছে, শিৱসাগৰ আছে, এনেকুৱা আমাৰ মানুহ আছে ভোজপুৰী স্পিকিং মানুহ যিবিলাকে তেওঁ নেজানে যে তেওঁ বিহাৰ আৰু উত্তৰ প্ৰদেশ ক'ৰ পৰা আহিছে।
তেওঁলোকে ঘৰতো অসমীয়া কয়, তেওঁলোকে নামঘৰত যায়, তেওঁলোকে অসমীয়া স্কুলত পঢ়ে, তেওঁলোকে হিন্দী বা ভোজপুৰী কথা নকয়। মই এতিয়া শিৱসাগৰত এটা অপেনিং কৰিবলৈ গৈছোঁ ক্ৰিকেট, তাত গোটেই খালি ভোজপুৰী লীগ আছিলে, ল'ৰা ছোৱালী স্পৰ্টছমেন আছিলে, কোনো নিজৰ মাতৃভাষা মানে নিজৰ ভোজপুৰী ভাষাত কোনো কথাই নাপাতে, চব অসমীয়াত কথা পাতে। তেওঁক আপুনি অসমীয়া নক'ব নেকি? নাই, এইটোৱে প্ৰশ্ন আপোনাক প্ৰশ্ন কৰিছোঁ, যিটো সময়ত আমি মানে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো শক্তিশালী কৰিব পৰাৰ কথা আমি অসমীয়া কথা আহিবই নালাগে, অসমীয়া কথা আহিবই নালাগে। কেলে যে আমি নিজেও নিজক অসমীয়া বুলিয়ে পৰিচয় দিওঁ। আমি যদি দিল্লীত যাওঁ, যদি কোনোবা মোক সোধে যে আপুনি ক'ৰ পৰা আহিছে, আমি এই ফুলাম গামোচাটো ডিঙিত দিওঁ আৰু তেতিয়া এই অসমৰ ফুলাম গামোচাই আমি তেওঁক সম্বৰ্ধনা জনাওঁ। তেতিয়া মই বিহাৰৰ আৰু ইউ পিৰ গামোচা তাত নিদিওঁ। তেতিয়া তাৰ মানে কি, তেতিয়া তেওঁলোকে সোধে যে আপুনি ক'ৰ পৰা আহিছে, তেতিয়া আমি সেইটোৱে কওঁ যে মই মাৰ্ঘেৰিটা, তিনিচুকীয়া আৰু অসমৰ পৰা আহিছোঁ। তেতিয়া মই সেইটো কেতিয়াও নকওঁ যে মই বিহাৰ বা উত্তৰ প্ৰদেশৰ পৰা হৈছোঁ। সেইকাৰণে এই কথাটো উত্থাপন হ'বই নালাগে। আপোনাৰ যি সমাজ জীৱনৰ ব্যক্তিসকলে আপোনালোকৰ কলা সংস্কৃতি বিকাশৰ কাৰণে আপোনালোকে সদায় কাম কৰি আহিছে, কিন্তু ইয়াৰ লগে লগে এইটো আপুনি নাভাবেনে যে ইয়াৰ সমান্তৰালভাৱে ইয়াৰ যি থলুৱা লোককৃষ্টি আছে, সংস্কৃতি আছে, তাৰ লগতো এটা সংমিশ্ৰিত হৈ আদান প্ৰদানৰ জৰিয়তে এটা শক্তিশালী অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোক আমি অধিক আগুৱাই লৈ যাব লাগে বুলি আপুনি নাভাবেনে? নিশ্চয়, মই সদায় কওঁ আৰু মই একচেপ্ট কৰিছোঁ, এইটো কৰিবই লাগে। আমি যেতিয়া ইয়াত আছোঁ, তেতিয়া আমি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কথা ভাবিলে ভুল কথা। আমি অসমত আছোঁ, আমি বৃহত্তৰ অসমীয়া গঠন প্ৰক্ৰিয়াত আমি সদায় লাগি থাকিব লাগিব। আৰু আমি নামঘৰতো যাব লাগে, আমি বিহু যদি কমিটি হয় তেতিয়া বিহুত থাকি বিহু পাতিবই লাগে। মই এতিয়া এইবাৰ এই বছৰৰ পৰা এই ফেব্ৰুৱাৰী 1 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে 1 মহীয়া মোৰ স্কুলত এটা কৰ্মশালা হ'ব বিহু। এইটো মোৰ যিমান ভোজপুৰী স্পিকিং ল'ৰা ছোৱালী আছে, মই তেওঁলোকৰ শিকাবৰ কাৰণে 1 মহীয়া বিহু কৰ্মশালা পাতিবলৈ গৈ আছোঁ। লগতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁলোকে অসমীয়া কম্পালচৰি কৰিবলৈ কৈছে। মোৰ এটা স্কুলো আছে, মোৰ স্কুলত 1ৰ পৰা 10 লৈকে আগৰ পৰা অসমীয়া কম্পালচৰি। তাৰ মানে কি, আমি সদায় নিজক অসমক নিজৰ মাতৃভূমি বুলি ভাবি আছোঁ আৰু হয় মনতো আছে। সেইকাৰণে যদি কেতিয়াবা কোনোবা যদি বিহাৰী মানুহ ভুল কৰে, ভোজপুৰী মানুহ ভুল কৰে আৰু তেওঁক অসমীয়া যেতিয়া পোৱা হয়, তেতিয়া আমি দুখ লাগে। তেওঁলোকে সেইটো ক'ব লাগে, এই মানুহটো ভুল কৰিছে, তাক শাস্তি দিয়ক, আমি সদায় ছাপোৰ্ট কৰিম। শেহতীয়াকৈ আপোনাৰ এতিয়া পৌৰসভা নিৰ্বাচন আহিছে। এইবাৰ পৌৰসভা নিৰ্বাচনটোত আপোনালোকৰ ভোজপুৰী সমাজৰ ভূমিকা কেনেধৰণৰ থাকিব? ইয়াত আপোনাৰ সংগঠনৰ স্থিতি কি? একচুৱেলি চাওক, সংগঠন কেতিয়াও কোনো পাৰ্টিৰ কাম নকৰে। আমি সংগঠনৰ মানুহ, কিন্তু এটা নাগৰিক হিচাপে মই মাৰ্ঘেৰিটা নাগৰিক হিচাপে মাৰ্ঘেৰিটা পৌৰসভা এতিয়া হৈছে, আগত গাঁও পঞ্চায়ত আছিলে, তাৰপিছত টাউন কমিটি হ'ল, এতিয়া টাউন মিউনিচিপালিটি বৰ্ড হ'ল। আমি আশা কৰোঁ যে এতিয়া যি কেণ্ডিডেট উঠিছে, তেওঁলোকে অকল নিজৰ চিন্তাধাৰা নকৰি, অকল পাৰ্টিৰ চিন্তাধাৰা নকৰি, গোটেই ৰাইজৰ যিটো সমস্যা আছে এই পৰিকল্পিতভাৱে কল্পনা কৰি তেওঁলোকে মাৰ্ঘেৰিটাক ডেভেলপমেণ্ট কৰিব। কেলৈ মাৰ্ঘেৰিটা কৰিবলগীয়া কাম কিছুমান হ'ল, নাই হোৱা বুলি মই কোৱা নাই, কিন্তু মাৰ্ঘেৰিটাত ডেভেলপমেণ্ট কৰিবৰ কাৰণে বহুত কিবা আছে, বহুত কাম আছে। এতিয়া ড্ৰেনেজৰ পইচা 22 কোটি টকা আগৰ পৰা আহিছিলে, এতিয়া কাম চলি আছে। কিছুমান কাম ভাল হৈছে, কিছুমান কাম বেয়া হৈছে। সেইটো এতিয়া মই আশা কৰোঁ যে এইবাৰ যে টাউন কমিটি টাউন মিউনিচিপালিটি যিটো বৰ্ড হ'ব, তেওঁলোকে পৰিকল্পিতভাৱে কল্পনা কৰি তেওঁলোকে এই গোটেই কামবিলাক যিটো ভুল হৈছে বা যিটো অলপ থাকি গৈছে, সেইটো তেওঁলোকে ডেভেলপ কৰিব, মই আশা কৰোঁ। আপুনি এজন এটা জাতীয় এটা সংগঠনৰ নেতৃত্ব স্থানীয় ব্যক্তি, প্ৰথম কথা। আৰু দ্বিতীয় কথা, আপুনি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈছে, আপুনি দেখিছে বহুত নগৰত কি ধৰণে তাৰ স্থানীয় ব্যক্তিসকলৰ কাৰণে সা সুবিধা আছে, বা যিসকল পৰ্যটক আহে সেইসকলৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা আছে। কিন্তু সেই যিটো চিন্তাধাৰা আমাৰ মাৰ্ঘেৰিটাৰ নগৰখনক তেনেকুৱা এখন নগৰ বনাব প্ৰস্তুত কৰিবৰ কাৰণে আচলতে যথেষ্ট পলম হ'ল আৰু যথেষ্ট কাম ৰৈ গ'ল, সেইটো অনুভৱ নকৰেনে? 100% কৰি আছোঁ। মাৰ্ঘেৰিটাত এটা নেচাৰেল ৰিচোৰ্চেছ ঠাই, আৰু মাৰ্ঘেৰিটা এনেকুৱা ঠাই যে আপুনি এইটোও ক'লে ভুল নহ'ব যে এইটো মিনি ইণ্ডিয়া। ইয়াত অসম ভাৰতবৰ্ষৰ কোন ঠাইৰ কোন ষ্টেটৰ মানুহ ইয়াত নাই। ইয়াত চব ষ্টেটৰ মানুহ আছে, চবে মিলি একে লগত বসবাস কৰি আছে আৰু ভালদৰে কৰি আছোঁ আমি। ইয়াত কোনো অসুবিধা নাই, মাৰ্ঘেৰিটাত তেনেকুৱা কোনো অসুবিধা নাই। খালি এটা আছে যে যোজনা কৰি প্লানিং কৰি কামটো কৰিলে ডেভেলপ হ'ব। সবচে ডাঙৰ কথা, এতিয়া আপুনি মাৰ্ঘেৰিটা বজাৰত যেতিয়া যাব তেতিয়া চাব যে এটা গাড়ী পাৰ্কিঙৰ সুবিধা নাথাকে।
সানডে যদি আপুনি মাৰ্কেটত গুচি যায় তেতিয়া বাইক লৈ কিনে আপুনি যাব নোৱাৰে সেইবিলাক চিষ্টেমেটিক কৰিব লাগিব তেতিয়াহে মিউনিচিপালিটি বোৰ্ড খালি কৈ দিলে নহ'ব মিউনিচিপালিটি বোৰ্ডৰ ভিতৰত বহুত কথা আহে আৰু তাত কৰিবলগীয়া বহুত কাম আছে এতিয়া কিছুমান ৰাস্তা পদূলি হৈছে এইটো নাই হোৱা বুলি নকওঁ মই কোৱা নাই কিন্তু কৰিবলগীয়া এতিয়া বহুত কাম আছে ইয়াত সুন্দৰীকৰণ কৰিব লাগে ইয়াত পৰ্যটন এৰিয়া আছে সেইটোও অলপ ডেভেলপ কৰিবৰ কাৰণে চিন্তা কৰিব লাগে আৰু ইয়াত মাৰ্ঘেটাত চাহ বাগান আমাৰ চাহ ইণ্ডাষ্ট্ৰী ইয়াতে কয়লা ৰাণী কোৱা হয় ইয়াক সেইকাৰণে ইয়াত কৰিবলগীয়া যথেষ্ট কাম আছে যে মাৰ্ঘেটা বজাৰৰ যিটো ফুটপাথ আছে সেইটোও ঠিক কৰিব লাগে যদি সানডে ৰেল যেতিয়া ট্ৰেইন আহে তেতিয়া ভয় লাগে যে কোন কেতিয়া কাটা যাব কোনো ঠিকনা নাই এই মাৰ্কেটটো ঠিক কৰিব লাগে ডেইলি মাৰ্কেটটো ঠিক কৰিব লাগে বহুত কাম কৰিবলগীয়া আছে কিন্তু এইটো যোজনাবদ্ধ কাম কৰিব লাগিব তেতিয়া মাটিৰ সমস্যা ভূমিৰ অভাৱ এনেধৰণৰ এটা সমস্যা নাই নেকি মাৰ্ঘেটা নগৰত আছে বহুত আছে আগৰ পৰা ART কোম্পানীৰ মাটি বুলি কোৱা হয় আজিলৈকে কোনো মাটি পট্টা পোৱা নাই সেই অভিযোগ উঠি আছে সেইটোও ডেভেলপ সেইটো আমাৰ চৰকাৰ আৰু মিউনিচিপালিটি বোৰ্ড মিলি কিনে সেইটো যথেষ্ট কৰিব লাগে কেলে যে মানুহ ইয়াত ভুগি আছে ART কোম্পানীৰ মাটি কাৰো নামত নহয় কোল ইণ্ডিয়াৰ মাটি কাৰো নামত নহয় যদি আমি কোনোবা মানুহ 50 বছৰৰ পৰা আগৰ পৰা এই মাটিত বসবাস কৰি আছে এইটো পট্টা দিব লাগে সেইটো আমি দাবী জনাই আছো আগৰ পৰা দাবী জনাইছো এতিয়াও কৈ আছো এইটো কৰিবলগীয়া কাম বহুত আছে আকৌ পূৰ্বৰ যিবোৰ বিষয়বস্তু আলোচনা কৰিছিল তাৰ সম্পৰ্কত তেনেই চমুকৈ আপোনাক জানিব বিচাৰিম যিহেতুকে বাৰম্বাৰ আপুনি কৈ আছে যে আমি বৃহত্তৰ যিটো অসমীয়া জাতি গঠন প্ৰক্ৰিয়া তাত আমি হিন্দীভাষীসকলো সমানেই তাত অংশীদাৰ হ'ব বিচাৰোঁ আৰু শক্তিশালীভাৱে অসমীয়া জাতিটো গঠনত আমি অৰিহণা যোগাব বিচাৰোঁ কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ সংগঠনে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে যিহেতুকে আপোনালোকৰ যিসকল পাব্লিক ৰাইজ আছে সেইসকলকো আপোনালোকে সেইধৰণে তেওঁলোকক বুজাই শিকাই ল'ব লাগিব তেওঁলোকেও জানিব লাগিব যে আমি যিহেতুকে এইখন ৰাজ্যত আছোঁ এইখন ৰাজ্যৰ যি ভাষা সাহিত্য সংস্কৃতি এই ক্ষেত্ৰতো আমি কিছু জানিব লাগিব বা শিকিব লাগিব বা ইয়াৰ যিখিনি সমস্যা ইয়াৰ স্থানীয় মানুহৰ সমস্যা এই মানুহৰ সমস্যাখিনিও আনে অনুভৱ কৰিব লাগিব এইটো এটা সদায় অভিযোগ থাকে যেতিয়া ইয়াৰ যেতিয়া সমস্যা আহে স্থানীয় বিষয়বোৰ আহে সেই বিষয়বস্তুসমূহৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কিন্তু যিধৰণে সবল হ'ব লাগে সেইধৰণে সবল নহয় হয় মই এচেপ্ট কৰিছোঁ এইটো সেইকাৰণে মই যেতিয়াৰ পৰা সভাপতি হৈছোঁ মই য'তে সভাত যাওঁ যোন ডিষ্ট্ৰিক্টতে যাওঁ মই প্ৰত্যেক ডিষ্ট্ৰিক্টতে কওঁ যে প্ৰথম আপোনালোকে অসমীয়া তাৰপিছত আপোনালোকে ভোজপুৰী বা বিহাৰী বা উত্তৰ প্ৰদেশৰ মানুহ সেইকাৰণে আপোনাৰ প্ৰথম কথা হ'ল যে বৃহত্তৰ অসমীয়া গঠন প্ৰক্ৰিয়াত আপোনালোকে অংশগ্ৰহণ কৰিব লাগিব খালি ক'লে নহ'ব আপোনালোকে অসমীয়া ভাষা শিকিব লাগিব অসমৰ কালচাৰ জানিব লাগিব অসমৰ যিটো পৰিৱেশ সেইটো সেই পৰিৱেশৰ হিচাপত আপোনালোকে কাম কৰিব লাগিব যেতিয়া আপোনালোকে চাই কেতিয়াবা পেপাৰ মিডিয়াত আমি পাওঁ যে ক'ৰবাত মানে অশ্লীল ডান্স হ'ল সেইটো আমি এতিয়া বিৰোধিতা কৰি আছোঁ সেইকাৰণে আমাৰ যিটো কালচাৰ বহুত ভাল আমাৰ গান আছে সেই গানটো আমি প্ৰত্যেক ডিষ্ট্ৰিক্টত দি আছোঁ যে এইটোৱে গান গাব লাগে বেলেগ মঞ্চত বেলেগ গান এইটো যিটো অশ্লীল গান আছে সেইবিলাক বন্ধ কৰিব লাগিব অসমত তেনেকুৱা পৰিৱেশ নাই আপোনালোকে ক'ত কি কৰি আছে সেইটো কৰি থাকক কিন্তু অসমত যদি আপুনি থাকি আছে অসমত যদি আপোনালোকে কিবা পাতি আছে তাত অসমৰ কালচাৰ সেইটো মনত ৰাখিব লাগিব শেষত আপোনাক আমি ভোজপুৰী সমাজৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰক আপুনি কিবা আহ্বান জনাব বিচাৰিব নেকি মই সবচে প্ৰথম কথা এইটোৱে কওঁ যে অসমৰ যদি ভোজপুৰী মানুহক আপুনি ভাল পায় আপুনি মিটিঙত সভাত কয় চব আপোন মানুহ মোৰ মানুহ যদি আপুনি মোৰ মানুহ বুলি ভাবি আছে তেনেহ'লে অসমৰ ভোজপুৰী 30 লাখ ভোজপুৰী মানুহৰ মূল সমস্যা হ'ল যে জাতি প্ৰমাণ পত্ৰৰ কাৰণে ডিচিক এটা নিৰ্দেশ দিয়ক যে তেওঁলোকক যিটো জাতিত পৰে সেইটো তেওঁলোকক জাতি প্ৰমাণ পত্ৰটো দিবৰ কাৰণে বিশেষ ডকুমেণ্ট খোজাখুজি নকৰিব আপোনালোকে সেকেন্ড কথা যিবিলাক ল'ৰা ছোৱালী হায়াৰ এডুকেশ্যনৰ কাৰণে যদি PRC খুজি আছে এই হায়াৰ এডুকেশ্যন কাৰণে PRC প্ৰত্যেক ডিষ্ট্ৰিক্টত দিবৰ কাৰণে এটা নিৰ্দেশ দিব লাগে ডিচিক লগতে অসমৰ ভোজপুৰী 30 লাখ মানুহক ডেভেলপমেণ্ট কৰিবৰ কাৰণে মই সদায় দাবী জনাই আছোঁ যে ভোজপুৰী ডেভেলপমেণ্ট কাউন্সিল দিব লাগে সুকীয়াকৈ দিব লাগে যাতে আমি নিজৰ মানুহবিলাকে ভোজপুৰী মানুহবিলাকক যিবিলাক একদম গৰীব দুখীয়া ল'ৰা আছিলে তেওঁক পঢ়িবৰ কাৰণে আমি কিবা সুবিধা দিব পাৰোঁ তেওঁলোকক APSC বা UPSC প্ৰিপেৰেশ্যনৰ কাৰণে আমি কিবা সুবিধা দিব পাৰোঁ আৰু বহুত
গৰীব দুখীয়া মানুহ আছে তেওঁলোকৰ গৰীব দুখীয়া ছোৱালী বিয়া যেতিয়া পাতিব নোৱাৰে সেই তেওঁলোকক আমি কিবা উপায় কৰিব পাৰিম কিবা বহুত গৰীব দুখীয়া ল'ৰা ছোৱালী যিবিলাক বহুত টেলেণ্টেড আছে তেওঁক পঢ়িবৰ কাৰণে আমি সুবিধা দিব পাৰিম সেইকাৰণে মৌখিয়াকৈ ভোজপুৰী ডেভেলপমেণ্ট কাউন্সিল আমি সদায় বিচাৰি আছোঁ লগতে যদি ভোজপুৰী ডেভেলপমেণ্ট কাউন্সিল লগতে লিংগুইষ্টিক মাইনৰিটি বৰ্ড যিটো আছে তাতো আমাৰ অংশীদাৰ আমি ইকুৱেল বুলি আমি ডিমাণ্ড কৰি আছোঁ ধন্যবাদ কৈলাশ গুপ্তা ডাঙৰীয়া আপুনি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আছিল ধন্যবাদ কৈলাশ গুপ্তা ডাঙৰীয়া সদৌ অসম ভোজপুৰী পৰিষদৰ তেখেতে ৰাজ্যিক সভাপতি তেখেতে এটা কথা উল্লেখ কৰিছে যে বৃহত্তৰ অসমীয়া জাতি গঠন যিটো প্ৰক্ৰিয়াটো তেখেতে যোগদান কৰিব বিচাৰিছে আমিও বিচাৰোঁ যিহেতুকে বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ মিলনভূমি অসম আৰু এই অসমখনক শক্তিশালী হিচাপে কৰি তুলিবলৈ হ'লে অসমীয়া আৰু অনা অসমীয়াৰ পাৰ্থক্য নানি যদি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক আমি শক্তিশালী কৰোঁ সকলো ভাষা ভাষী জাতি জনগোষ্ঠীক লৈ তেতিয়াহে এখন শক্তিশালী সমৃদ্ধিশালী অসম হ'ব এই আহ্বান জনাই নৰ্থ ইষ্ট মিৰৰ মই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ